ভাল কাম কৰিলেতো ফল এটা আছে হয় নে নহয় বহুত ভাল কাম কৰিলে বহুত ডাঙৰ ভাল ফল পাব আৰু সেই বহুত ডাঙৰ ভাল ফলটো কি বুলি কোৱা হৈছে স্বৰ্গ প্ৰাপ্তি বোলে জীৱই বহুত যদি পুণ্য কৰ্ম কৰে স্বৰ্গলৈ যাব পাৰিব স্বৰ্গলৈ গৈ কি হ'বগে তাত পুণ্য যেতিয়া ক্ষয় হ'ব কাৰণ এই কথাটো ভবাটো ভুল যে স্বৰ্গত বিষয় সুখ নাই স্বৰ্গতো বিষয় সুখ আছে এনেকুৱা বিষয় সুখ আছে মানুহৰ মনত যেতিয়া অতৃপ্ত বাসনা এটা থাকে তেতিয়াহ'লে স্বৰ্গ ব্ৰহ্মলোক প্ৰাপ্তিও তাক শান্ত কৰিব নোৱাৰে তাৰ উদাহৰণ হৈছে স্বয়ং ইন্দ্ৰ কেনেদৰে ইন্দ্ৰ এই গোটেই পৃথিৱীখনত বোলে যিমান সৌন্দৰ্যতা আছে এই সৌন্দৰ্যতাবিলাক যদি একেলগ কৰি দিয়া যায় তাৰ পৰা যিটো সৌন্দৰ্যতা নিৰ্মাণ হ'ব তাৰ এক অংশ হৈছে স্বৰ্গৰ এগৰাকী অপেশ্বৰীৰ সৌন্দৰ্যতা কিমান সুন্দৰ হ'ব ভাবি চাওকচোন কল্পনা নকৰিব বেছিকৈ এনেই ভাবিবলৈহে কোৱা হৈছে হয়নে তেনেকুৱা 1000 গৰাকী অপেশ্বৰা বোলে স্বৰ্গত আছে হয়নে তেনেকুৱা সহস্ৰ অপেশ্বৰাৰ অধিকাৰী হৈছে ৰজা ইন্দ্ৰ স্বৰ্গৰ অধিপতি এদিন মৰ্তলে নামি আহিছিলে মৰ্তলে নামি আহোঁতে আশ্ৰমতে গৌতম ঋষিৰ পত্নী অহল্যাক দেখি কাম বামনত বিমোহিত হৈ গৈছিল তেতিয়াহ'লে আপুনি ভাবি চাওক ইয়াত যিমান সৌন্দৰ্যতা আছে তাৰ সকলো লগাই পেলাই এগৰাকী অপেশ্বৰা আংশিক মাত্ৰ সৌন্দৰ্যতা সৃষ্টি হয় তেনেকুৱা সহস্ৰগৰাকী অপেশ্বৰীৰ অধিকাৰী হৈও ইন্দ্ৰ পৃথিৱীলৈ নামি আহি গৌতম ঋষিৰ পত্নী অহল্যাত মোহ গৈছিল তেতিয়াহ'লে স্বৰ্গত কি কোনো ধৰণৰ বিষয়ভোগ নাই নি তাত কি অভাৱ হৈছিল যে ইয়ালৈ আহি ইয়াৰ ঋষি পত্নীৰ ওপৰত তেওঁ মোহিত হৈছিল যদি ইয়াত অতৃপ্ত বাসনাটো থাকে জীৱ জলৈকে নাযাওঁ তাৰ অধুগতি হ'বই আমাৰ সেইকাৰণে উপমা এটা দিয়া হয়ও একাদশত বৰ ধুনীয়া প্ৰসংগ এটা আহে মানে 24 জন গুৰুৰ প্ৰসংগ এটা আহে এই 24 জন গুৰুৰ প্ৰসংগত মানে অৱধূত দত্তাত্ৰেয় তাৰ মাজতে এজন সগুণৰ কথাও কৈছিল আমাৰ অসমীয়া সমাজতে এটা উপমা দিয়া হয় বোলে সগুণ যিমান ওপৰত নৰক সদায় বোলে মৰাহতহে চকু থাকিব হয়নে নহয় বাৰু সগুণ চৰাইবিলাকৰ ভিতৰত আটাইতকৈ উচ্চতাত উৰে বোলে কিন্তু যিমানেই উচ্চতাত নৰক সদায় সি ভাল বস্তু চাব জানো নাচায় ক'ত মৰাহাও আছে তাকেই বিচাৰিব গতিকে যদি ভিতৰত কিছুমান অতৃপ্ত বাসনা থাকে সেই বাসনাবিলাক লৈ যদি আমি স্বৰ্গলৈও যাওঁ লাভ নাই গৈ পেলাই ইয়ালৈকে আহিব লাগিব প্ৰমাণ সেইটোকে দেখুৱাইছে মানে প্ৰথম এইটো কথা স্পষ্ট কৰা হৈছে যে আমি বেয়া কাম কৰিছোঁ সেইটোতো বেয়া ফল পাবই ভাল কাম কৰিলেও কিন্তু তাৰ ফল ভুগিব নহয়নে তেতিয়াহ'লে কৰিম কিটো কৰ্ম নকৰাকেতো থাকিব নোৱাৰোঁ সেইবাবে গীতাৰ দৰ্শনে কৈছে কি যদি ঈশ্বৰত অৰ্পে তেবে বন্ধ নোহে যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায় তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে যেনেকৈ আকৌ সেই পুলিচজনলৈকে ঘূৰি গৈছোঁ উদাহৰণ দিয়া হৈছে আৰু হাবিলদাৰজনৰ হাতত ধৰি লওক বন্দুকটো চলোৱাৰ অনুমতি নাথাকে কিন্তু যদি অচিজনে তেওঁক অনুমতি দিয়ে যে তুমি কিবা কাৰণত তেনেকুৱা পৰিস্থিতি হ'ল যে অপৰাধীজনৰ ওপৰত গুলি চলাব লাগে অচিজনে নোৱাৰিলে হাবিলদাৰজনকে ক'লে হাবিলদাৰজনে যদি তেতিয়া গুলি চলায় কোৰ্টত যেতিয়া কুৱেশ্যন কৰা হ'ব যে আপোনাৰতো অনুমতি নাই আপুনি কিয় গুলি চলালে তেতিয়া হাবিলদাৰজনে কি ক'ব মই ছাৰে ক'লে কাৰণে চলালোঁ দায়িত্বটো কাৰ হৈ গ'ল ছাৰৰ হৈ গ'ল গতিকে ইয়াতো কৰ্মটো কৰোঁতে যদি ঈশ্বৰক অৰ্পণা কৰা যায় তেতিয়াহ'লে দায়িত্বটো কাৰ হৈ যাব ছাৰৰ হ'ব সেই ছাৰ কোন ভগৱান নহয়নে সেই কিন্তু এতিয়া সেইখিনিতেও এটা সমস্যা আছে কৰ্ম কৰিবলৈ যাতে আমি কৈ থাকোঁ যে কৰ্মই ধৰ্ম গীতাত লিখা আছে ক'তো লিখা নাই কৰ্মই ধৰ্ম বুলি সেইটো গীতাৰ বাক্যই নহয় কৰ্মই ধৰ্ম হ'ব নোৱাৰে কাৰণ কাৰোবাক ঘোচা মৰা এটাওতো কৰ্ম সেইটো কি ধৰ্ম হ'ব নি ঠক প্ৰবঞ্চনা কৰাটোতো কৰ্ম সেইটো কি ধৰ্ম হ'ল নাই হোৱা এইটো ভুল ধাৰণা কৰ্মক ধৰ্মযুক্ত হৈ কৰিব লাগে এইটো গীতাৰ দৰ্শন ধৰ্ম মানে কি হিন্দু খ্ৰীষ্টান মুছলিম এয়া নি নহয় এইটো সমাজ ব্যৱস্থাটোক বুজাবলৈ ব্যৱহাৰ কৰা শব্দহে হিন্দু খ্ৰীষ্টান মুছলিম ইত্যাদি ইত্যাদি ধৰ্ম মানে কি ধাৰ্যতে ইতি ধৰ্ম যি ধাৰণ কৰি আছে সেয়াই হৈছে ধৰ্ম কোনে কাক ধাৰণ কৰি আছে এই শৰীৰটোক কোনে ধাৰণ কৰি আছে বোলে মই ধাৰণ কৰিছোঁ মইনো কোননো আত্মা নহয় জানো এই আত্মা কাৰ অংশ ঈশ্বৰৰ অংশ তেতিয়াহ'লে আমি কওঁনে ৰজাৰ গুণ ৰজাৰ পুতেকৰ গাত থাকে হয়নে নহয় তেতিয়াহ'লে ঈশ্বৰৰ গুণ প্ৰত্যেক জীৱৰ শৰীৰত আছেনে নাই তেতিয়াহ'লে আমি কাৰ সন্তান সেইবাবে উপনিষদত কোৱা হৈছে শৃণ্বন্তু বিশ্বহে অমৃত পুত্ৰস্য আজো ধামানি অৰ্থাৎ সেই অমৃতৰ পুত্ৰসকল শুনা
কাক কোৱা হৈছে অমৃতৰ পুত্ৰ বুলি? কুকুৰ মেকুৰী গৈ ছাগলীক নি? নহয়, মনুষ্য। সিহঁতো ঈশ্বৰৰ পুত্ৰ, কিন্তু তাত ইমান সিহঁতৰ চেতনাটো বিকশিত নহয়, সেইবাবে মনুষ্য শৰীৰটোক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। কাৰণ মনুষ্যত জীৱৰ চেতনাটো বিকশিত, ই অনুভৱ কৰিব পাৰি, চিন্তা কৰিব পাৰি। অন্য জীৱ শৰীৰত সেই ভাৱনাটো বিকশিত সম্পূৰ্ণ ৰূপত নহয়গে বা হোৱা সম্ভৱ নহয়। এতিয়া ঈশ্বৰৰ পুত্ৰ, MLA পুত্ৰ বুলি কওঁতে যিমান বুকখন একদম 1 ইঞ্চি বাঢ়ি যায়, ঈশ্বৰৰ পুত্ৰ বুলি ক'লে কিমান বাঢ়িব লাগে? কিন্তু সেইটোত আমাৰ ভাৱটো নাহে, নহয়নে? সকলোৰ ক্ষেত্ৰত কোৱা নাই, অকমান কিবা এটা পালো বুলি যিমান একদম গৰ্বত হৈ যাওঁ, তাতোতকৈ চবে গৰ্ব কৰিব লাগে ঈশ্বৰৰ পুত্ৰ বুলি। ঈশ্বৰৰ পুত্ৰ বুলি কেনেকৈ প্ৰমাণ আছে? আমি ঈশ্বৰক পৰমানন্দ বুলি কওঁ নে নকওঁ? পৰমানন্দ, সহজানন্দ, তেওঁৱেই সকলো, ইত্যাদি ইত্যাদি। আমিনো সংসাৰখনত কেলে কৰ্ম কৰি আছো? সকলোকে কি লাগেনো? সংসাৰখনত কেঁচুৱাটোৰ পৰা বৃদ্ধজনলৈকে মূল উদ্দেশ্য কিন্তু এটাই হয়, নিজৰ শৰীৰটোৰ নিমিত্তে। নহ'লে কেঁচুৱাটোৱে জন্ম হৈ চাবচোন, মাতৃগৰাকীয়ে যেতিয়া স্তনপান কৰায়, মুখখন যদি এটি স্তনত থাকে, হাতখন আনটি স্তনত থাকে, সেইটোতো চিন্তা কৰিব পৰা হোৱা নাই। তেতিয়াহ'লে কিয় ভাবিছে সকলো মোৰেই বুলি? বৃদ্ধকালতো নিজৰ শৰীৰটোৰ প্ৰতি চিন্তাটো নাথাকিবকে পাৰে, কিন্তু পুত্ৰ পৰিবাৰৰ প্ৰতি চিন্তা সকলোৰে থাকে। থাকে নে নাথাকে? কাৰণ নিজৰ ক্ষেত্ৰত চিন্তা নকৰিবগে পাৰে, সেইটো এটা অভিজ্ঞতা পুষ্ট জীৱন হৈ যায়। কিন্তু ঘৰখনৰ প্ৰতিটো চিন্তা থাকে। ঘৰখন এতিয়া কাৰ? গীতাইতো সেইটোকে বুজাব বিচাৰিছে। সাংখ্য যুগত বাৰেপতি কি বুজালে? যে সকলো নশ্বৰ, অবিনশ্বৰ মাত্ৰ এটি তত্ত্বই আছে, সেয়া হৈছে ভগৱন্ত, আৰু সেই ভগৱন্তৰ অংশৰূপী জীৱাত্মা। গীতাত 5টি তত্ত্বৰ বিষয়ে মূলত আলোচনা কৰা হৈছে: জীৱাত্মা, পৰমাত্মা, কৰ্ম, প্ৰকৃতি আৰু মায়া। এই 5টিক জনাৰ পাছতহে ভাগৱত। গীতা হৈছে সেইবাবে জীৱন গ্ৰন্থ, জীৱনটোৰ সৈতে জড়িত। ভাগৱত হৈছে হৃদয় গ্ৰন্থ। ভাগৱতত সেইকাৰণে যুক্তিযুক্ততাটো নাই, অন্তৰৰ ভাৱৰ প্ৰাধান্যতা আছে। প্ৰথম জীৱনৰ গোটেই তত্ত্বখিনিক জানি পেলাই হৃদয়ৰ ভক্তিলৈ আগবঢ়া, এইটো হৈছে ক্ৰম। আৰু যাই হওক, এতিয়া চাওকচোন, আমি সংসাৰখনত কাম কৰিছোঁ, ধৰি লওক ধন, বিত্ত, টকা পইচা, এইখিনিৰ কাৰণে, হয়নে নহয় বাৰু? কোনোবাই ক'ব পাৰে এইবিলাকে সৰ্বস্ব বুলি নহয় বুলি কোৱা জনেও সেইবিলাকৰ অৰ্থে কৰ্ম কৰি আছে। শুনিবলৈ অকমান বেয়া লাগিব পাৰে, কিন্তু সেইটোৱে সত্য। কাৰণ ধন টকা পইচা নোহোৱাকৈ কোনেও একো কৰিব নোৱাৰে। ধন টকা পইচা কিয় অৰ্জন কৰে মানুহে? প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'বলৈ, যিখিনি নিজৰ প্ৰয়োজনীয় বুলি ভাবে। আৰু প্ৰয়োজনীয় বস্তুখিনি গোটাই লৈ কি কৰে? সন্মুখত সজাই লৈ চাই থাকে নি? নাচায়, তাক উপভোগ কৰে, অৰ্থাৎ নিজৰ সুবিধা অনুসৰি প্ৰয়োগ কৰে। হয়নে নহয়? প্ৰয়োগ কৰিলে আমি কি ভাবোঁ? সেই ভোগ কৰিলে আমি তাৰ পৰা সুখ বা আনন্দ পাম বুলি ভাবোঁ। মানে আমাৰ অন্তিম লক্ষ্য আনন্দ পোৱাটোৱে। ভকতৰ উদ্দেশ্য যি, সেইকাৰণে চোৰৰো উদ্দেশ্য সি। চোৰটোৱেও যি উদ্দেশ্য কৰি চোৰ কৰে, খালি তাৰ কৰ্মটো ভুল হয়। সি ভাবে কি আনৰ পৰা এইটো মই ঠগ প্ৰবঞ্চনা কৰি আনিব পাৰিলে মই ইয়াক ভোগ কৰিম, কষ্ট কৰিব নালাগে, আনন্দ পাম, নহয়নে? কিন্তু সি কৰ্মটো ভুল প্ৰক্ৰিয়াৰে কৰে, সেইকাৰণে জেললৈ যাবলগীয়া হয়। ভকতৰ উদ্দেশ্য আকৌ একেটা নহয়। ভকতে ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কিয় কৰে? আমি চোন শুনিয়ে পাইছো, বোলে ভগৱন্তৰ গুণনাম শুনি আনন্দ অনুভৱ কৰিব লাগে। মানে উদ্দেশ্য একেটাই। সেই উদ্দেশ্যটো কোন পথত গৈছে সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ কিছুসকলে কয় নে, বোলে অতি ভক্তি চোৰৰ লক্ষণ। সঁচাকৈও অতি ভক্তি চোৰৰ লক্ষণ। আমি খালি নিগেটিভকে লওঁ। কেনেকৈ অতি ভক্তি চোৰৰ লক্ষণ? চোৰটোৱে ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটো কি ভাবি থাকিব? আজি ক'ত হাত দিমগে, ক'ৰ পৰা কি চুৰ কৰিম, ক'ত সুযোগটো পাম, হয়নে? ভকতেও ৰাতিপুৱা, প্ৰকৃত যিজন ভকত তেওঁতো ৰাতিপুৱা গধূলা বিচনালৈ যোৱালৈকে ঈশ্বৰকে চিন্তা কৰি থাকিব। কেনেকৈ ভক্ত এজনৰ সংগ পাওঁ, কেনেকৈ ঈশ্বৰৰ সম্পৰ্কে কিবা এটা জানিব পাওঁ, ইত্যাদি ইত্যাদি, নহয়নে? মানে চোৰটোৰ উদ্দেশ্য যি, ভকতৰ উদ্দেশ্য সি। খালি পথটো কোনটো দিছোঁ, পূবে গৈছোঁ নে পশ্চিমক দিছোঁ, সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। বোলে যেন বায়ু বস্ত্ৰ পশ্চিমকো লৈ যায়, পূবকো খেদিলে জানা সি কি বস্ত্ৰ পায়? শাস্ত্ৰসমূহে কৈছে পূব দিশৰ কথা। মই হয় বুলিছোঁ, দৌৰি আছোঁ পশ্চিমে, তেতিয়াহ'লে লাভ নাই। সেইকাৰণে দিশটো দিয়া প্ৰয়োজন, কোন দিশে আমি। আৰু যেতিয়ালৈকে নিজৰ ভিতৰত সেই বিষাদ যুগটো নাহে, তেতিয়ালৈকে গীতাৰ জ্ঞানত কোনোবাই ইচ্ছা কৰিলে সোমাব নোৱাৰে। অৰ্জুনৰ দৰে সেই বিষাদ যুগটো আহিব লাগিব, কিবা এটা অভাৱ অনুভৱ কৰিব লাগিব, তেতিয়াহে সমাধানটো বিচাৰি যাম। যদি সমস্যাই নাই, তেতিয়া সমাধান কেনেকৈ পাম? প্ৰথম সমস্যাটো অনুভৱ হ'ব লাগিব, আৰু সেই সমস্যাটো ক'ৰ? জাগতিক সংসাৰখনৰ। কাৰণ আমি ভালে কৰ্ম কৰিছোঁ, বেয়া কৰ্ম কৰিছোঁ, সংসাৰখনৰ সৈতে জড়িত হৈ আছোঁ। এতিয়া সংসাৰত প্ৰতিটো কৰ্ম আচৰি গ'লে জীৱৰ বন্ধন সৃষ্টি হয়। বন্ধনৰ পৰা মুক্তি কেতিয়া পাম? যেতিয়া ঈশ্বৰত অৰ্পণা হ'ব। আৰু ঈশ্বৰত অৰ্পণা কৰিবলৈ যাওঁতে কোনখিনি কৰ্ম? যুদ্ধ কৰ্মটো ঈশ্বৰক অৰ্পণা কৰিব পাৰিনি? যদিহে তাত ন্যায়পূৰ্ণ সমৰ্থন থাকে।
ন্যায় বুলি ক'লে এইটো নহয় যে 10 জনে বহি পেলাই কিবা এটা কৈ দিলে সেইটো ন্যায় হৈ গ'ল নহলে আজিকালি সমাজত সেইটো বুজা যায় বোলে 10-15 জনে মিলি পেলাই কিবা এটা সিদ্ধান্ত দি দিলে ন্যায় হৈ গ'ল আৰু সেইটো ন্যায় নহয় ন্যায় সদায় শাস্ত্ৰসন্মত হ'ব লাগিব শাস্ত্ৰ মানে আমি সকলো কিতাপকে শাস্ত্ৰ বুলি কোৱা হোৱা নাই নহয় মহান মহান পুৰুষসকলে লিখা গ্ৰন্থবিলাককো শাস্ত্ৰ বুলি কোৱা হোৱা নাই শাস্ত্ৰ কাক কোৱা হয় ভগৱন্তৰ প্ৰত্যক্ষ বাণী শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ দেশখন শাসন কৰিবলৈ যিদৰে এখন সংবিধান আছে প্ৰত্যেক মনুষ্যক সংশোধিত কৰি সমাজ ব্যৱস্থাত বৰ্তাই ৰাখিবলৈ এখন সংবিধান আছে যাক কোৱা হৈছে শাস্ত্ৰ বুলি হয়নে আৰু সেই শাস্ত্ৰৰ মূল বেদ আৰু তাৰে সমগ্ৰ সাৰ গ্ৰন্থৰ ৰূপত এই গীতা ভাগৱতক আমাৰ দিয়া হ'ল যাতে নিজৰ জীৱনটোত কম সময়তে গোটেই ধাৰণাখিনি ব্যক্তিজনে অনুভৱ কৰিবগৈ পাৰে অন্য যিকোনো মাৰ্গত কি হয় কোনোবা এজন ব্যক্তি যেনিবা ধৰি লওক ৰজা হ'ব বিচাৰিছে প্ৰথম তেওঁৰ ভিতৰত কোৱালিফিকেশ্যনখিনি লাগিব তাৰপিছতে তেওঁ ৰজা হ'ব পাৰিব গীতাৰ দিশত এই কথাটো ওলোটা প্ৰথম ব্যক্তিজনক নি ভগৱানে ৰজাৰ আসনত বহুৱাই দিছেগৈ তাৰ পাছত তেওঁক বুজাইছে ৰজাৰ দায়িত্বসমূহ কি কি এই কথাটো বোলে কি অদ্ভুত কথা কৈ দিলে সেইকাৰণে গীতাৰ অৰ্জুন বিষাদ যুগৰ পাছতে কি আহিছে সাংখ্য যুগ আত্মজ্ঞান প্ৰথমতে জ্ঞান দি বহুৱাই দিলে নহয়নে প্ৰয়োজনীয় আত্মজ্ঞান তেওঁক প্ৰদান কৰি লৈছে তাৰ পিছত গোটেই দিশবিলাক বুজাইছে তেতিয়াহ'লে শংকাবিলাক নাথাকেগৈ সাংখ্য যুগত কি আলোচনা কৰা হৈছে গীতাৰটো দ্বিতীয় যুগ সাংখ্য যুগ সাংখ্য মানে আমি ধৰি লওক সহজ অৰ্থত সংখ্যা বুলি বুজো কিন্তু সংখ্যা নহয় বেদান্তৰ দৰ্শনত প্ৰতিটো তত্ত্বক একোটা অংকৰ ৰূপত চোৱা হয় অংক মানে যোগ বিয়োগৰ কথা কোৱা নাই এটা তত্ত্ব সেইবাবে সৃষ্টি সম্পৰ্কীয় যিমানবিলাক তত্ত্ব আছে সেইবিলাকক ব্যাখ্যা কৰিবলৈ গৈ সাংখ্য শব্দ প্ৰয়োগ হৈছে সাংখ্য জ্ঞান মানে সহজ অৰ্থত আমি এইটোৱে বুজো যে আত্মবিদ্যাৰ জ্ঞান বা আত্মতত্ত্ব জ্ঞান ভগৱান কৃষ্ণৰ সন্মুখত যেতিয়া অৰ্জুনে কৈছিল যে মোৰ সন্মুখত যে অৰ্জুন দুশাসন ইত্যাদিয়ে দ্ৰৌপদীকো বস্ত্ৰহৰণ কৰি নহয়নে ৰাজ্য হৰণ কৰি ল'লে সেইবিলাকৰ কাৰণে যেনিবা মই তেওঁলোকৰ সৈতে যুঁজ কৰাটো শাস্ত্ৰসন্মত বা ন্যায়সন্মত কিন্তু মই কিদৰে মোৰ গুৰু কৃপাচাৰ্য দ্ৰোণাচাৰ্য পিতামহ পিতৃতুল্য পিতামহ ভীষ্মৰ ওপৰত মই অস্ত্ৰ নিক্ষেপ কৰিম তেতিয়া ভগৱান কৃষ্ণই কি কৰিছিলে যে অৰ্জুন তেওঁলোক বাধ্যতাত পৰি তাত বন্ধনতহে আছে যুঁজৰ জৰিয়তে তেওঁলোকক তুমি বধ নকৰা বৰং তেওঁলোকক মুক্তিহে দিবা কাৰণ পিতামহ ভীষ্মই ইচ্ছা কৰাৰ পাছতো পাণ্ডৱক সমৰ্থন কৰিব পৰা নাছিল নহয়নে সেই কথাটো সকলোৱে জানে আৰু কিয় কৰিব পৰা নাছিল তাৰ আঁৰতো কিন্তু কৰ্মফল জড়িত হৈ আছে পিতামহ ভীষ্ম 12 জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ নহয় জানো কিন্তু কৰ্মফলত ইমান সোমাই গ'ল যে সন্মুখত সত্যটোক জনাৰ পাছতো সত্যৰ লগত তেওঁ থিয় দিব সেইখিনি সময় নোৱাৰিলে সেইকাৰণে মানুহে এনেকুৱা কৰ্ম আৰু কৰ্মফলটো এনেকুৱা নহয় যে কোনোবাই বহুত জ্ঞান থাকিলে বুলি কৰ্মফলটো বা হাত হাৰি যাব পাৰে যদি হাত হাৰি যাব পাৰিলেহেঁতেন তেতিয়া পিতামহ ভীষ্ম হাত হাৰি যাব পাৰিলেহেঁতেন তেওঁতো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল নহয়নে সৰহজ্যাত কিয় পৰিব লগা হ'ল এই সাপ এডাল ধৰি কাঁইটিয়ে গছ এজোপালৈ দলিয়াই দিওঁতে তাতে ধৰফৰাই মৰিলৰ কাৰণেহে পিতামহ ভীষ্ম সৰহজ্যাত পৰিব লগা হ'ল তাত কি দেখুৱাইছে কৰ্মফল নহয়নে কৰ্মই একমাত্ৰ সূত্ৰ যিটোৱে সূত্ৰই কেৱল মনুষ্যই নহয় উচ্চ লোকত থকা দেৱী দেৱতা সকলোৱে গোটেই বিশ্ব বা সংসাৰখনৰ সৈতে জড়িত হৈ আছে সংসাৰ মানে আপুনি মই বাস কৰা এই পৃথিৱীখনৰ কথাই বুজোৱা নাই এই ব্ৰহ্মা বহি থকা সত্য লোকৰ পৰা পাতালৈ নাগগণলৈকে এই সকলো হৈছে সংসাৰ আত্মজ্ঞান দিবলৈ যাওঁতে ভগৱান কৃষ্ণ এতিয়া পোনপ্ৰথমতে কৈছে অৰ্জুনক যে তুমি শৰীৰ নহয় আত্মা এতিয়া চাওক অৰ্জুনে যেতিয়া ভগৱান কৃষ্ণৰ আগত যুক্তি দেখুৱাই আছিল যে প্ৰভু তুমি মোক মোৰ সন্মুখত থকা বা মোৰ সন্মুখত মোৰ বিপৰীতে যুঁজ কৰা মোৰ ভাতৃসকলৰ সৈতে যুঁজ কৰিবলৈ কৈছা কিন্তু এই কথাটো ধৰ্মশাস্ত্ৰ সন্মত নহয় কাৰণ যিমান যি হ'লেও নিজৰ ককাই ভাইৰ বিৰুদ্ধে যুঁজ কৰাটো এইটোতো কোনো প্ৰকাৰ ন্যায়সংগত হ'ব তাতকৈ মই ভিক্ষা প্ৰবৃত্তি আচৰণ কৰাটোৱেই প্ৰয়োজন তেতিয়া ভগৱান কৃষ্ণই বৰ সুন্দৰ উক্তি এটা দিছিল যে দুখেষু দিগ্নম মনঃ সুখেষু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে যে হে অৰ্জুন তুমি জ্ঞানীৰ দৰে কথা কৈছা কিন্তু তোমাৰ ভিতৰত জ্ঞানীৰ লক্ষণ ফুটি উঠা নাই কথাটো অকমান গভীৰকৈ ভাবি যদি চাওঁ তেতিয়াহ'লে বহুত গভীৰতা আছে কেনেকৈ আছে জ্ঞানীৰ দৰে কথা ক'লেই জৰুৰী নহয় যে ব্যক্তিজন সঁচাকৈ জ্ঞানী হ'ব আমি এতিয়া কথাত মুহ যাওঁ হয়নে নহয় বাৰু কথাত মুহ যাব নালাগে কাৰণ জৰুৰী নহয় যে জ্ঞানীৰ দৰে কথা ক'লেই ব্যক্তিজন জ্ঞানী হৈ যাব
সাগৰত বা মৰুভূমিত মৰিচিকা দেখাৰ নিচিনা যাতে আমাৰ হ'ব নালাগে। আঁতৰৰ পৰা মৰুভূমিত পানী জমা হৈ আছে যেন লাগে, ওচৰলৈ গৈ থাকোঁ তাত পানীয়েই নাই। আজিকালি কিন্তু এই ব্যৱস্থাটো বেছি হৈছে। কোনোবাই ভাল গীত এটা গাইছে, গীত গাবলৈ তেওঁক অনুষ্ঠান এটালৈ মাতিছে, ভাল কথা। কোনোবাই ভালকৈ অভিনয় কৰিছে বোলে, তেওঁক অভিনয়ৰ বাবে নিমন্ত্ৰণ কৰিছে, ভাল কথা। কাৰণ সেইবিলাক ক্ষেত্ৰত তেনেদৰেই চলে। এই মাৰ্গটো তেনেকৈ নচলে। বোলে আমুকে বৰ ধুনীয়া কথা কয়, ভাল লাগে দেই শুনি, সেইকাৰণে বোলে এইবাৰ তেওঁক মাতো, তেওঁৰ কথাখিনি শুনো। এই কথাটো কিন্তু মই খোলাকৈ কৈছোঁ, এই মাৰ্গটোত সেই ধাৰণাটো ভুল। কাৰণ আজি মোৰ ব্যক্তিগত জীৱনত কি উপাসনা আছে, কি কৰিছোঁ নাই কৰা, আপোনালোকে কোনেও দেখা নাই, দেখিছে জানো? তেতিয়াহ'লে কেনেকৈ মানি ল'বলৈ বিচাৰিছে? কাৰণ আজিকালি ভুৱা ডাক্তৰ ঢেৰ, গতিকে সাৱধান, পেচেণ্টজনো হ'ব লাগিব। কোনোবা ভুৱা ডক্তৰে যদি ভুল ঔষধ দি দিয়ে, আপুনি যদি ডাক্তৰ বুলিয়ে তাকে খায়, তেতিয়াহ'লেতো হিতে বিপৰীত হ'ব। সেইকাৰণে ধৰ্ম মাৰ্গত ব্যক্তিজনৰ আশ্ৰয়লৈ যোৱাৰ আগমুহূৰ্তত তেওঁক জনাটো প্ৰয়োজন। ভগৱান কৃষ্ণইও নিজৰ পৰিচয় দিহে অৰ্জুনক জ্ঞান দিছে, নহয়নে? জ্ঞান চক্ষু দি দিছিল। গতিকে আমি কোনে কি কৈছে, কিমানটা পৰ্যায়ত কথাখিনি কৈছে, এইটো জৰুৰী নহয়। নিজৰ অন্তৰত সেই ভাৱটো প্ৰস্ফুটিত হ'ব পাৰিছে নে নাই পৰা, সেইটোহে জৰুৰী। বক্তাজনতকৈ শ্ৰোতাজন বেছি অভিজ্ঞ হ'ব লাগে। কাৰণ ভগৱান কৃষ্ণ গীতাৰ ক্ষেত্ৰতো বক্তা আছিল, কিন্তু অৰ্জুনতো অভিজ্ঞ আছিল। নহ'লে ইমানবিলাক তত্ত্ব কথা তেওঁ কেনেকৈ সুধিব পাৰিছিল? সেইকাৰণে বক্তাৰ সমানে সমানে শ্ৰোতাৰ অভিজ্ঞতাটো লাগে, তেতিয়া জ্ঞানে পূৰ্ণ ৰূপ লাভ কৰে। আৰু সেই অৰ্জুনে ভগৱান কৃষ্ণৰ সন্মুখত এই কথাষাৰ প্ৰকাশ কৰোঁতে অৰ্জুনক যে ভগৱন্তই কৈছিল যে তুমি জ্ঞানীৰ দৰে কথা কৈছা, জ্ঞানীজনে এইবিলাক কথা ক'ব যে মই ভিক্ষা প্ৰবৃত্তি আচৰণ কৰাটোৱেই শ্ৰেষ্ঠ, যে মোৰ ভাই ককাইবিলাকক বধ কৰি ৰাজ্য সুখ আশা কৰাতকৈ। কিন্তু তোমাৰ ভিতৰত জ্ঞানীৰ লক্ষণ ফুটি উঠা নাই কিয়? জ্ঞানীজনৰ লক্ষণ কি? সুখেষু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে, যে যিজনে সুখৰ স্থিতিটো বিচলিত নহয় আৰু দুখৰ স্থিতিটো বিচলিত নহয়, এইটো হৈছে জ্ঞানীৰ লক্ষণ। তুমিতো বিচলিত হৈছা, মানে তুমি জ্ঞানী নহয়, কিন্তু জ্ঞানীৰ দৰে তুমি কথা কৈছা। গতিকে আমি কেনেকুৱা এটা পৰ্যায়ত গৈ কথা কৈছোঁ, কেনেকুৱা এটা পৰ্যায়ত গৈ চৰ্চা কৰিছোঁ, এইটো জৰুৰী নহয়। অন্তৰৰ ভাৱটো কেনেকুৱা, আন্তৰিক স্থিতিটো কেনেকুৱা, সেইটোহে প্ৰকৃততে জীৱক কিবা এটা দিব পাৰে। আমি যে কওঁ অন্তৰ শ্ৰদ্ধা, অন্তৰ শ্ৰদ্ধা, অন্তৰ শ্ৰদ্ধা ক'ৰ পৰা আহে? কোনোবাই ইচ্ছা কৰিলে শ্ৰদ্ধা কাৰোবাৰ প্ৰতি জগাব পাৰিব নেকি? কোনোবাই যদি কয় আমুকক শ্ৰদ্ধা কৰ, শ্ৰদ্ধা কৰ কৈ থাকিলে শ্ৰদ্ধা জাগি উঠিব নেকি? নুঠে। শ্ৰদ্ধা তেতিয়াহ'লে ক'ৰ পৰা উঠে? জাগ্ৰত হয় যেতিয়া বিষয়টোৰ প্ৰতি সম্যক ধাৰণা এটা থাকে। মানে কিবা এটা জানিব লাগিব, নজনাকে কাৰো ভিতৰত শ্ৰদ্ধা নপজে। কোনোবাই কৈ থাকক যে আমুকলৈ গ'লে মানুহৰ সৰ্বকামনা সিদ্ধি হওক, তেওঁ কিবা এটা নিজে অনুভৱ কৰিব লাগিব, তেতিয়াহে সেই ব্যক্তিজনৰ প্ৰতি, সেই বিষয়টোৰ প্ৰতি তেওঁৰ ভিতৰত শ্ৰদ্ধা জাগিব। তেওঁ যদি নাজানে, তেতিয়াহ'লে শ্ৰদ্ধা জনাটো সম্ভৱ নহয়। আৰু জানিবলৈ হ'লে জ্ঞান লাগিব, নহয়নে? জ্ঞান অবিহনে ব্যক্তিজনে তেওঁৰ প্ৰতি বা সেই বিষয়টোৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিব নোৱাৰে। আৰু সেই জ্ঞান ক'ৰ পৰা অহা হ'ব লাগিব? জ্ঞান য'ৰ ত'ৰ পৰা ল'লে নহ'ব। চাবলৈ গ'লে সকলোতে জ্ঞান পোৱা যায়, শিকো বুলি ক'লে সকলোৰে পৰা শিকিব পৰা যায়। জ্ঞানক গ্ৰহণ কৰিবলৈ হ'লে যিজনে গ্ৰহণ কৰিব, সেই গ্ৰহণকৰ্তাজনৰ ভিতৰত গ্ৰহণশীলতাৰ এটা ভাৱ থাকিব লাগিব। আমাৰ যে কোৱা হয় বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। যি বিদ্যাত বিনয়ী ভাৱ নাই, সেই বিদ্যাই কেতিয়াও জীৱৰ কল্যাণ কৰিব নোৱাৰে। অৰ্থাৎ প্ৰথম বিনয়ী ভাৱ, আৰু বিনয়ী ভাৱ আহিলে শ্ৰদ্ধা আপোনা আপুনি আহিব। শ্ৰদ্ধা আহিলে কি হ'ব? শ্ৰদ্ধাৱান লভতে জ্ঞানম। শ্ৰদ্ধাৱানজনৰ বাবে জ্ঞান কাৰোবাৰ ওচৰলৈ গৈ আহৰণ কৰাৰ প্ৰয়োজনীয়তা নাথাকেগৈ। ঈশ্বৰৰ হৃদয়তে আছে, অন্তৰৰ পৰা অনুভৱ তেওঁ প্ৰদান কৰাব। শৰীৰটোৰ নশ্বৰতা বুজিবলৈ কৰ্ম কৰাৰ আগমুহূৰ্তত কিয় প্ৰয়োজনীয়তা আছে? কাৰণ শৰীৰটোক আগত ৰাখি যাতে আমি কৰ্ম এটা নকৰোঁ। কিয় শৰীৰটো আগত ৰাখি? কাৰণ মই যেনিবা কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপোনাক ঠগিছোঁ, আপুনি গম নাপায় যে মই আপোনাক ঠগি আছোঁ, মইহে জানিছোঁ তেওঁ গম নাপায়, তেওঁক মই ঠগি ঠগি খাই আছোঁ। আপুনি গম পোৱা নাই, মই ভাবিছোঁ কি মই আপোনাক ঠগি ঠগি ঢেৰ লাভ কৰি আছোঁ। এই ধাৰণাটো ভুল হয় নে নহয়? কাৰণ আপুনিহে সেইখিনি সময়ত গম পোৱা নাই, যি গম পাব লাগে চব ৰেকৰ্ড হৈ আছে নহয়। আমি খুব মিছা কথা কওঁ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই চাওকচোন, আপোনাৰ বাঘ, সিংহ এইবিলাক ইমান হিংস্ৰ জন্তু আছে, ক'তো সাক্ষী ৰখা নাই।
মানুহৰ জীৱনত আকৌ 14জন সাক্ষী ৰাখিছে নহয়। মাধৱদেৱে সেইকাৰণে ঘোষাত কৈছে মই তোমাক ভান্দো তুমি মোক ভান্দা, 14 সাক্ষীক ভান্দিব কোনে পায়, মই আপোনাক ঠগিম আপুনি মোক ঠগি থাকক। ঠিকেই আছে, 14 সাক্ষীক কোনে ঠগিব, নহয়নে? সকলোৰে সাক্ষী হৈ বহি আছে নহয়। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, মুখত অগ্নি, জিভাত বৰুণ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰৰ ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, ইন্দ্ৰিয় দেৱতা আৰু বিষয়ে তিনিওটা সংযুক্ত হৈ আছে। এইখিনিতো জমা হৈ গৈ আছে। আৰু কৰ্মৰ জৰিয়তে আমিতো জীৱনটোত কিবা এটা ফল পাওঁ। এতিয়া বৰ্তমান জীৱনটোত আমি যি পাইছো সুখ দুখ, আমি যে কওঁ এই আমুকৰ কাৰণে মই নাপালো, 1 নম্বৰৰ কাৰণে মই ৰৈ গলো, শুনিবলৈ অকমান অশুনি হ'ব পাৰে, সকলো কৰ্মফল। আজি যদি আপোনাৰ পৰা মই যদি চৰ এটাও খাবলগীয়া হয়, একো উপায় নাই, সত্য সেইটোৱে, মোৰ সেইটো কৰ্মফল। আগতে মই কাৰোবাক চৰ সোধাই থৈছিলো, সেইকাৰণে মই আপোনাৰ পৰা চৰ খাবলগীয়া হ'ল। আপুনি মোৰ প্ৰতি যদি 10টা নিন্দাবাদ প্ৰকাশ কৰিছে, একদম খোলা কথা, এইটো পেটত এটা মুখত এটা ৰখা কথা নহয়। আজি যদি মই আপোনাৰ নিন্দাবাদৰ সন্মুখীন হ'ব লাগে, মোৰ কৰ্মফল। আগতে মই কাৰোবাক নিন্দা কৰিছিলো, সেইকাৰণে এতিয়া মই 10 জনৰ নিন্দাবাদৰ সন্মুখীন হ'ব লাগে। সেইটো বাস্তৱিকতা। অৰ্জুনক সেই কথাটোৱেতো বুজাব বিচাৰিছে। তেতিয়াহ'লে আমি জীৱনত সুখ দুখ ভাল বেয়া যিবিলাক পাইছো, আমুকৰ কাৰণে নাপাইছো, আমুকৰ কাৰণে পাইছো নহয়, সকলো নিজৰ কৰ্মফল। এই কৰ্মফল ক'ৰ পৰা আহিছে? সেইকাৰণে কৰ্মৰ 3টি পৰ্যায় আছে, আৰব্ধ, অনাৰব্ধ আৰু প্ৰাৰব্ধ। পূৰ্বজন্মৰ কৰ্ম, পূৰ্বজন্মৰ কৰ্মৰ প্ৰভাৱ এই জন্মত কেনেকে আছে, কেনেকে নাথাকিব? আপোনাৰ ঘৰৰ ককা দেউতাই বা আইতাই মা দেউতাই খোৱা থালখনলৈও যদি আপুনি চাই, আপোনাৰ মনত পৰেনে যদি তেওঁ এতিয়া নাই, যে এইখন মোৰ দেউতা বা ককাই খোৱা থাল? চোলাটোলে দেখিলে মনত পৰেনে কেতিয়াবা, বোলে এইটো তেওঁ পিন্ধা চোলা আছিল বা তেওঁ ব্যৱহাৰ কৰা এখন টেবুল আছিল? হয়নে নহয়? ব্যক্তিজন নাই, ব্যক্তিজন নথকাৰ পাছতো তেওঁ ব্যৱহাৰ কৰা বস্তুটোলে দেখিলে যেতিয়া তেওঁৰ কথা স্মৰণ কৰিছে, তেতিয়া যিহোপা কৰ্ম আচৰণ কৰি থৈছো, সেই কৰ্মহোপা এই শৰীৰটো নষ্ট হোৱাৰ লগে লগে সকলো নষ্ট হৈ যোৱা সম্ভৱ নে? নহয়, শৰীৰটো নষ্টহে হয়। এইটো পোচাক বুলিহে কোৱা হৈছে, নহয় জানো? ইয়াৰ ভিতৰত বহি থকাটোতো বহুত বুঢ়া, এইটোহে নবীন। এটা সময়ত পাইছে, এটা সময়ত শেষ হৈ যাব। চোলা কিনি আনিলে, ভাল হৈ থকালৈকে পিন্ধিলে, ফাটি গ'ল, পেলাই দিলে। তাৰপিছত মানুহটোতো সলনি হৈ নাযায়। বয়স হোৱাৰ লগে লগে মানুহৰ চিন্তাধাৰা সলনি হয়, কিন্তু আজিৰ পৰা 10 বছৰ আগতে আপুনি যি আছিল, 10 বছৰৰ পাছত আপুনিতো একেই আছে। কি পৰিৱৰ্তন হোৱা নাই তেতিয়াহ'লে? সেই পৰিৱৰ্তন নোহোৱা তত্ত্বটোকেইটো আত্মা বুলি কোৱা হৈছে।